মৰ্ণিং ষ্টুডেণ্টছ, মোৰ নাম হ'ল শ্ৰী ৰূপক খাটিনাৰ। তো মই আপোনালোকৰ যোনটো আহিবলগীয়া জেডিঅ' এক্সাম আছে তাৰে আপোনাৰ ষ্টেটিষ্টিক্সৰ পাৰ্টখিনিৰ বিষয়ে আলোচনা কৰিম। তো সেইটোত আলোচনা কৰিব লাগিলে আমি প্ৰথমতে জানিব লাগিব, প্ৰথম টপিকটো হৈছে কালেকশ্যন অফ ষ্টেটিষ্টিকেল ডাটা। তো মানে এইটোৰ মিনিংটো হ'ল যে আমি ষ্টেটিষ্টিকেল ডাটাবোৰ কেনেকৈ কালেক্ট কৰোঁ সেইটোৰ বিষয়ে ইয়াতে অলপ কিছু আভাস পাম। তো সেইটো জানিবৰ কাৰণে আমি প্ৰথম কিছুমান ডেফিনেশ্যন জানিব লাগিব। তো আহক ডেফিনেশ্যনখন চাওঁ। তো প্ৰথম আমাৰ ডেফিনেশ্যনটো আছে পপুলেশ্যন। তো পপুলেশ্যন বুলিলে আমি কিনো বুজো? তো পপুলেশ্যন ডেফিনেশ্যনটো হ'ল যে এগ্ৰিগেট অফ দ্য এণ্টায়াৰ গ্ৰুপ অফ আইটেমছ, ইউনিটছ অৰ ছাবজেক্ট হুইচ ইজ আণ্ডাৰ দ্য ৰেফাৰেঞ্চ অফ দ্য ষ্টাডি। মানে কি কৈছে যে আমি অধ্যয়ন কৰিব লগা, মানে আমি যোনটো ষ্টাডি কৰিম, ৰিচাৰ্চ ষ্টাডি, তাত থকা গ্ৰুপ অফ আইটেমছ, এণ্টায়াৰ গ্ৰুপ অফ আইটেমছ। তো কৈছে কি যিখিনি আমি আইটেমছৰ আমি ষ্টাডি কৰিব বিচাৰো তাৰে সমষ্টিখিনিয়ে আটাইখিনিৰ সমষ্টিখিনিয়ে হৈছে আমাৰ পপুলেশ্যন। ঠিক তেনেদৰে চাওক, মই যদি এটা এক্সাম্পল দিওঁ আপোনালোকক পপুলেশ্যন বুলি ক'ব লাগিলে, ধৰক চাউলৰ বস্তা এটা হৈ গ'ল। তো ধৰক চাউলৰ বস্তা এটা ধৰক এনেকুৱা টাইপৰ। তো যদি এইটো ক'ব লগা হয় তেতিয়াহ'লে মই ক'ম যে এই চাউলৰ বস্তাটোই এই গোটেই পপুলেশ্যনটো ৰিপ্ৰেজেণ্ট কৰে। ঠিক তেনেদৰে আৰু এটা এক্সাম্পল যদি আপোনালোকে ল'ব পাৰে, যেনেকুৱা ধৰক চাওক যে গুৱাহাটীৰ পপুলেশ্যনটোনো কিমান, গুৱাহাটীত থকা মানুহৰ সংখ্যানো কিমান। তো সেইটো চাবলৈ গ'লে আমি সেইখিনি পপুলেশ্যন বুলি ক'ম। ঠিক তেনেদৰে নেক্সটটো চাওক আপোনাৰ পপুলেশ্যন চাইজ। নেক্সটটো আছে পপুলেশ্যন চাইজ। তাৰে ডেফিনেশ্যনটো হৈছে যে দ্য টোটেল নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ইন দ্য পপুলেশ্যন ইজ কল্ড দ্য পপুলেশ্যন চাইজ। মই যে এইমাত্ৰ ক'লো যে পপুলেশ্যন এটাত কি কি থাকিব লাগে, তো সেই পপুলেশ্যনত যদি যিখিনি নাম্বাৰ থাকিব, নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ, তো টোটেল নাম্বাৰ অফ ইণ্ডিভিজুৱেল যিখিনি থাকিব সেইখিনিকে কোৱা হ'ব তাৰ সেই পপুলেশ্যনটোৰ পপুলেশ্যন চাইজ বুলি। তো নেক্সট শ্লাইডত চাওক আপোনালোকে, নেক্সট আমাৰ ডেফিনেশ্যনটো আছে চেম্পুল। তো চেম্পুল মানে আমি কি বুজো? তো ইয়াতে চেম্পুলৰ ডেফিনেশ্যনটো দিছে যে এ চেম্পুল ইজ ডেট পাৰ্ট অফ দ্য পপুলেশ্যন ডেট ইজ এক্সপেক্টেড টু এক্সিবিট দ্য কেৰেক্টাৰিষ্টিক্স অফ দ্য পপুলেশ্যন। কৈছে কি চেম্পুল হ'ল এনেকুৱা এটা আমাৰ পাৰ্ট, পপুলেশ্যনৰ পাৰ্ট, যিয়ে সেই পপুলেশ্যনটো আমাক ৰিপ্ৰেজেণ্ট কৰিব, মানে তাত থকা কেৰেক্টাৰিষ্টিক্সখিনি আমাক ৰিপ্ৰেজেণ্ট কৰিব। নেক্সট এগেইন আমাক কি কৈছে যে ইনষ্টেড অফ ষ্টাডিং এভৰি ইউনিট অফ দ্য পপুলেশ্যন অনলি এ পাৰ্ট অফ দ্য পপুলেশ্যন ইজ ষ্টাডিড। কৈছে কি যে যিহেতু আমাৰ পপুলেশ্যনটো ষ্টাডি কৰা সম্ভৱ নহয়, ইমান হিউজ ডাটাটো ষ্টাডি কৰা সম্ভৱ নহয়, তো সেইকাৰণে কি কৰিম আমি যে অনলি এ স্মল পাৰ্ট ল'ম আৰু সেইখিনিক আমি কি বুলি নামাকৰণ কৰিম? চেম্পুল বুলি। তো কৈছে কি ইনষ্টেড অফ ষ্টাডিং এভৰি ইউনিট অফ দ্য পপুলেশ্যন অনলি এ পাৰ্ট অফ দ্য পপুলেশ্যন ইজ ষ্টাডিড। নেক্সট চাওক আপোনালোকে, তো ইয়াতে আছে আমাৰ চেনচাছ। চেনচাছনো কি হয়? তো ইয়াতে চাওক প্ৰথম ডেফিনেশ্যনটো আছে চেনচাছৰ যে অল দ্য আইটেমছ কনষ্টিটিউটিং দ্য পপুলেশ্যন আৰ ষ্টাডিড। কৈছে কি এটা পপুলেশ্যনত থকা আটাইখিনি আইটেম যদি আমি অৰ্ডাৰত আমি ষ্টাডি কৰোঁ তেতিয়াহ'লে সেইটোক ক'ব আমাৰ চেনচাছ বুলি। নেক্সট চাওক আমাৰ আছে যে পাৰামিটাৰ এণ্ড ষ্টেটিষ্টিক্সনো কি হয়? তাৰ ডেফিনেশ্যনটো কৈছে যে পাৰামিটাৰৰ ডেফিনেশ্যনটো হ'ল দ্য ভেলুজ অবটেইন ফ্ৰম দ্য ষ্টাডি অফ দ্য পপুলেশ্যন ইজ কল্ড পাৰামিটাৰ। কৈছে কি আমি পপুলেশ্যন যদি ষ্টাডি কৰোঁ আৰু তাৰ পৰা যিখিনি ভেলু পাওঁ সেইখিনি ভেলুক আমি ক'ম পাৰামিটাৰ বুলি। ঠিক তেনেদৰে ষ্টেটিষ্টিক কাক বোলা হ'ব? যে যিখিনি ভেলু আমি চেম্পুলৰ পৰা ষ্টাডি কৰি পাম, তো সেইখিনিক আমি কি ক'ম? ষ্টেটিষ্টিক বুলি। তো পাৰামিটাৰ আৰু ষ্টেটিষ্টিক ইয়াকে কোৱা হয়। নেক্সট চাওক আপোনালোকে, ইয়াতে আছে যে মেথড অফ চেম্পলিং, যে আমি যে এতিয়া কৈ আছো যে চেম্পুলবিলাক কালেক্ট কৰিম, তো আমি কেনে ধৰণৰ পদ্ধতিৰে আমি চেম্পুল কালেক্ট কৰিম ইয়াতে চাব পাৰি। ইয়াতে দিয়া আছে যে দুটা মেথড আছে আমাৰ চেম্পুল কালেক্ট কৰা। প্ৰথম মেথডটো হ'ল যে ৰেণ্ডম চেম্পলিং আৰু ছেকেণ্ড মেথডটো হ'ল যে আপোনাৰ নন ৰেণ্ডম চেম্পলিং। তো ইয়াতে চাব পাৰে ৰেণ্ডম চেম্পলিং মানে কি হয়? ডেফিনেশ্যনটো দিছে যে এভৰি আইটেম অফ দ্য পপুলেশ্যন হেজ এন অপৰচুনিটি অফ বিং চিলেক্টেড ইন দ্য চেম্পুল। কৈছে কি যে পপুলেশ্যনত থকা আটাইখিনি আইটেমৰ প্ৰত্যেকটোৱে আমাৰ এই যদি আমি ৰেণ্ডম চেম্পুল কৰোঁ সেই চেম্পুলত আহিব পৰা পচিবিলিটি আছে বুলি আমাক কৈছে। আৰু তাৰেও আমাৰ চাওক ৰেণ্ডম চেম্পলিং কৰাৰো আমাৰ দুটা মেথড আছে। প্ৰথম মেথডটো হ'ল লটাৰী মেথড। তো লটাৰী মেথডটো মই জাষ্ট বুজাই দিছো আপোনালোকক। তো লটাৰী মেথডটো হৈছে, ইয়াতে চাওক লটাৰী মেথডটো
ধৰক মই কেইখনমান কাৰ্ড ললো আপোনালোকৰ, কেইখনমান স্কুৱেৰ কাৰ্ড ললো আপোনালোকৰ, ধৰক এইখনক 1, এইখনক 2, এইখনক 3, এইখনক 4, এইখনক 5। ধৰক মই 5খনে কাৰ্ড লৈছো। তো আৰু নামকৰণ কেনেকৈ কৰিছো, 1ৰ পৰা 5লৈকে আমি নামকৰণ কৰিছো। তো এতিয়া আমি কি কৰিম, এই কাৰ্ডখনক আমি প্ৰথম ফল্ড কৰিম, স্কুৱেৰ সাইজতে আমি ফল্ড কৰিম। তাৰপিছত আমি কি কৰিম, এটা পাত্ৰ, আমি পাত্ৰত এটাত ভৰাই দিম ইহঁতক, স্কুৱেৰ ফল্ড কৰি স্কুৱেৰ কৰি আমি পাত্ৰটোত ভৰাই দিম আৰু পাত্ৰটো সফল কৰিম। সফল মানে হ'ল পাত্ৰটো লৰাই দিম। তো লৰাই দিয়াৰ পাছত আমি কি কৰিম, তাৰ পৰা এখন ৰেণ্ডমলি চুজ কৰিম কাৰ্ড, তাৰ পৰা এখন ৰেণ্ডমলি চুজ কৰিম। তো ধৰক প্ৰথমটোত আমি কোনোবা এজনে ৰেণ্ডমলি চুজ কৰি পালে যে তেখেতে পালে যে প্ৰথম কাৰ্ডখন উলিয়াই দিলে পাত্ৰটোৰ পৰা। ঠিক তেনেদৰে যদি দ্বিতীয় এজন ব্যক্তিয়ে আমাৰ সেইটোৰ পৰা চিলেক্ট কৰে কাৰ্ডখন, তো তেখেতে ধৰক পালে যে ছেকেণ্ড কাৰ্ডখন পালে। ঠিক তেনেদৰে থাৰ্ড ব্যক্তিজনে যদি আমাৰ কাৰ্ডখন উলিয়াই পাত্ৰটোৰ পৰা, তেতিয়া ধৰক মই কৈছো যে 5 নম্বৰ কাৰ্ডখন পালে তেখেতে। তো এতিয়া এই কেইটা চিলেকশ্যন কৰিলে সেইকেইটা ভেৰি কৰি আছে, মানে বেলেগ বেলেগ হৈ আছে। তো বেলেগ ব্যক্তিয়ে বেলেগ চুজ কৰিছে কাৰ্ড। তো তেনেকুৱা হলে আমি সেইটো মেথডক কম যে লটাৰী মেথডেদি কৰা বুলি কম মেথডটো। নেক্সট চাওক, আমাৰ ছেকেণ্ড মেথডটো আছে আমাৰ ছেকেণ্ড মেথডটো আছে আমাৰ টেবুলছ অফ ৰেণ্ডম নাম্বাৰছ। এইটোত কি থাকিব, কিছুমান ৰেণ্ডম নাম্বাৰছ থাকিব আৰু সিহঁতৰ সেই নাম্বাৰছ খিনি দিয়ে আমাৰ টেবুল গঠন হ'ব আৰু তাৰ পৰা আমি কিছুমান নাম্বাৰ চিলেক্ট কৰিম। তো ধৰক মই এইটো বুজাই দিছো টেবুলছ অফ ৰেণ্ডম নাম্বাৰটো। মই ধৰক 1ৰ পৰা 100লৈকে সংখ্যাখিনি লৈছো, নাম্বাৰছখিনি। তো ধৰক মই 1ৰ এনেকৈ লিখিলো 1, 2, 3, এনেকৈ ধৰক প্ৰথম 10লৈকে। ঠিক তেনেদৰে ইয়াতে আহিব 11, 12, 13, এনেকৈ 20লৈকে। ইয়াতে আহিব 21, 22, 23, এনেকৈ 30লৈকে। ঠিক তেনেদৰে এনেকৈ ইয়াতে হ'ব 31, 32, আপ টু এনেকৈ গৈ 40। ঠিক তেনেদৰে এনেকৈ থাকিব আপোনাৰ লাষ্টৰ ঘৰটো হ'ব ধৰক 91, ইয়াতে এনেকৈ গৈ লাষ্টৰটো হ'ব ধৰক 92, ইয়াতে এনেকৈ গৈ লাষ্টৰটো হ'ব আমাৰ 100। তো এইখিনি হ'ল আমাৰ 1ৰ পৰা 100লৈকে নাম্বাৰ। তো তাৰপিছত আমি কি কৰিম, যে 1ৰ পৰা যে 10লৈকে লিখিলো আমি সেইখিনি প্ৰথম ৰেঞ্জত ভগাই লওঁ আমাৰ সুবিধাৰ কাৰণে। তো ধৰক এইটোক আমি লিখিলো যে ইয়াতে আছে 1ৰ পৰা 10 ৰেঞ্জৰ ভিতৰত সংখ্যাখিনি আছে। ঠিক তেনেদৰে ইয়াতে আছে ধৰক 11ৰ পৰা 20লৈকে, ইয়াতে আছে 21ৰ পৰা 30লৈকে আৰু লাষ্ট এনেকৈ গৈ লাষ্টত আছে আমাৰ 91ৰ পৰা 100লৈকে। এইখিনি হ'ল আমাৰ ৰেঞ্জ। তো ইয়াতে আমি টেবুলছ অফ ৰেণ্ডম নাম্বাৰ যে ক'লো মেথডটো, সেইটোত আমি কি কৰিম, ধৰক ইয়াতেতো আমি ভগাই ললো ৰেঞ্জ হিচাপত চিকুৱেন্সত। তো ইয়াতে কি কৰিম, এই 1ৰ পৰা 10ৰ যি ব্যৱধানত আছে ৰেঞ্জখিনিত আমি যিকোনো এটা নাম্বাৰ চিলেক্ট কৰিম ৰেণ্ডমলি। ধৰক মই ৰেণ্ডমলি নাম্বাৰ চিলেক্ট কৰোঁতে ইয়াতে আহিলে এই 3 নাম্বাৰটো। নেক্সট যোনটো 11 to 20 ৰেঞ্জ আছে সেইটোত মই নাম্বাৰ চিলেক্ট কৰোঁতে ধৰক আহিলে এই 11 নাম্বাৰটো। ঠিক তেনেদৰে থাৰ্ডটোত আহিলে ধৰক মোৰ 23 নাম্বাৰটো। এনেকৈ এইটোত ধৰক মই থাৰ্ড যোনটো ফৰ্থটো আছে সেইটোত ধৰক এইটোত 30, এইটোত ধৰক 39 আছিলে, তো ধৰক মোৰ এইটো নাম্বাৰ আহিল। ঠিক তেনেদৰে এইটো গৈ লাষ্টত যদি মই 100 নাম্বাৰটো লৈ লওঁ, ৰেণ্ডমলি লৈছো হা এইখিনি, তো ৰেণ্ডমলি আমি কি গলো টোটেল 10টা ভেলু পালো। তো এই এনেকৈ আমি যদি আমি নাম্বাৰ বিলাক চিলেক্ট কৰো সেইটো মেথডক ক'ব তেতিয়া আমাৰ টেবুলছ অফ ৰেণ্ডম নাম্বাৰছ মেথডেদি চিলেক্ট কৰা বুলি। ঠিক তেনেদৰে নেক্সটটো চাওক, আমাৰ দিয়া আছে ডেফিনেশ্যন। ইয়াতে আছে নন ৰেণ্ডম চেম্পলিং কাক বোলে। ইয়াতে চাব পাৰে যে নন ৰেণ্ডম চেম্পলিং বুলিলে কি বুজো তাৰ ডেফিনেশ্যনটো দিয়া আছে। ডেফিনেশ্যনটোত কি কৈছে কি ইট ইজ এ প্ৰচেছ অফ চেম্পলিং উইদাউট ইউজ অফ ৰেণ্ডমাইজেশ্যন
কৈছে কি এইটো কিহৰ পদ্ধতি যে আমি ৰেন্ডমলি সিলেক্ট নকৰো আগৰ প্ৰথম পদ্ধতিত যেনেকুৱা আমি ৰেন্ডমলি সিলেক্ট কৰিছিলো ইয়াতে আমি ৰেন্ডমলি সিলেক্ট নকৰো তেনেহলে কি কৰিম আমি ইয়াতে লিখা আছে যে এন নন ৰেন্ডম সিম্পল ইজ সিলেক্টেড অন দা বেচিস অফ সাম one's experience about the population or according to the convenience of the user কৈছে কি যেহেতু আমি ৰেন্ডমলি সিলেক্ট নকৰো ইয়াতে তো কেনেকৈ সিলেক্ট কৰিম যে কোনোবা বেলেগ ব্যক্তিৰ পপুলেশনটোৰ বিষয়ে ইয়াতে দিয়া আছে যে অন দা বেচিস অফ someone's experience about the population কৈছে কি এনেকুৱা ব্যক্তি লম আমি যিয়ে সেই পপুলেশন মানে ধৰক আমি যিটো ষ্টাডি কৰিব বিচাৰো তাৰ এই বিষয়ে সেই মানুহজনে জানে তো তেনেকুৱা মানুহৰ পৰা আমি স্যাম্পল বিলাক মানে ডাটা বিলাক কালেক্ট কৰিম নাইবা কি হ'ব পাৰে অৰ দিছে অৰ কি হ'ব পাৰে according to the convenience of the user ধৰক আমি ষ্টাডিটো কৰি আছো আমি ৰিসাৰ্চটো কৰি আছো তো আমাৰ মতেৰে আমাৰ ইচ্ছা অনুযায়ী আমি যিখিনি সুবিধা হয় তেনেকুৱাকৈ আমি স্যাম্পলটো আমি সিলেক্ট কৰিম তো তাৰপিছত আৰু নেক্সট সেকেন্ড কোৱা আছে যে ইট ইজ অলসো কল্ড এজ পারপোজিভ স্যাম্পলিং এই যে আমি এই সেকেন্ডটো যে আমাৰ নিজৰ ইচ্ছা অনুযায়ী আমি সিলেক্ট কৰিছো স্যাম্পলটো তো সেইটো কৰা কাৰণে তেনেকুৱা স্যাম্পলক মানে নন ৰেন্ডম স্যাম্পলক আন এটা নামেৰেও জানা যায় কি বুলি জানা যায় যে পারপোজিভ স্যাম্পলিং বুলি জানা যায় নেক্সট টু চাও আমাৰ আছে ডেফিনেশন প্ৰাইমাৰী এন্ড সেকেন্ডাৰী ডাটা মানে প্ৰাইমাৰী ডাটা আৰু সেকেন্ডাৰী ডাটা বুলিলে আমি কি বুজো তো প্ৰথমটো আছে যে প্ৰাইমাৰী ডাটা মানে কি তো ইয়াতে ডেফিনেশনটো দিছে যে কালেক্টেড ডাইৰেক্টলি ফ্ৰম দা ফিল্ড অফ এনকোয়ারি primary data are published by authorities who themselves are responsible for their collection তো কৈছে কি প্ৰাইমাৰী ডাটা সেইবোৰ ডাটা যিবিলাক আমি নিজে মানে ডাইৰেক্টলি আমি ফিল্ডত গৈ তাৰ পৰা কালেক্ট কৰো মানে ডাটা বিলাক লও তো তাৰপিছত আৰু কি কৈছে যে প্ৰাইমাৰী ডাটা পাব্লিছ বাই অথৰিটিজ কৈছে কি প্ৰাইমাৰী ডাটা সেইবিলাক অথৰিটিয়ে পাব্লিছ কৰিব পাৰে যিবিলাকে নিজে ডাটা লো কালেক্ট কৰে কৈছে কি themselves are responsible for their collection কৈছে কি যিবিলাকে নিজে গৈ ফিল্ডত নিজে গৈ ডাটাবোৰ কালেক্ট কৰে তেনেকুৱা ডাটাবোৰৰ অথৰিটি অনলি সিহঁতেহে পাৰিব যিবিলাক মানুহে আমাক ফিল্ডত গৈ ডাটাবোৰ কালেক্ট কৰে তো এক্সাম্পল চাওক এক্সাম্পল কি দিছে আমাৰ প্ৰথম এক্সাম্পলটো আছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলেটিন যোনখন আছে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলেটিন সেইখন মান্থলি আপোনাৰ পাব্লিছ হয় তো কৈছে কি কোনে পাব্লিছ কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বম্বে মানে কৈছে কি বম্বেত থকা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলেটিনখন মান্থলি পাব্লিছ কৰে তো সেইটো হৈ গ'ল প্ৰাইমাৰী ডাটাৰ এক্সাম্পল ঠিক তেনেদৰে সেকেন্ড এক্সাম্পল চাওক সেকেন্ড এক্সাম্পলটো আছে যে ইণ্ডিয়ান টেক্সটাইল বুলেটিন সেইখনো মান্থলি পাব্লিছ কৰা হয় তো কৈছে কি কোনে পাব্লিছ কৰে যে টেক্সটাইল কমিশনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পাব্লিছ কৰে ঠিক তেনেদৰে থাৰ্ড এক্সাম্পলটো আমাৰ আছে যে এনুৱেল ৰিপৰ্ট অফ দা ৰেলৱে বোৰ্ড সেইটো কোনে পাব্লিছ কৰে যে মিনিষ্ট্ৰি অফ ৰেলৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পাব্লিছ কৰে তো এই তিনিটা হল আমাৰ প্ৰাইমাৰী ডাটাৰ এক্সাম্পল ঠিক তেনেদৰে চাওক নেক্সটটো আমাৰ আহিলে সেকেন্ডাৰী ডাটা তো সেকেন্ডাৰী ডাটা মানে আমি কি বুজো তো ইয়াতে ডেফিনেশনটোত কি দিছে কৈছে কি সেকেন্ডাৰী ডাটা আর নিউমেৰিকেল ইনফৰমেশন which have been previously collected as primary data by some agency for a specific purpose তো কৈছে কি সেকেন্ডাৰী ডাটা আমি সেইবোৰ ডাটাক কওঁ যিবিলাক ডাটা অলৰেডি পাব্লিছ মানে আমি নিজে কালেক্ট কৰা নাই কোনো আমাৰ কাৰণে বা ইউজ হোৱাৰ কাৰণে পিছলৈ ইউজ হোৱাৰ কাৰণে কোনোবা বেলেগে এজ প্ৰাইমাৰী কৈছে কি কোনোবা বেলেগ এজেন্সি বা বেলেগ অৰ্গেনাইজেচনে আমাৰ কাৰণে কালেক্ট কৰি দিছে কিছুমান স্পেসিফিক পারপজৰ কাৰণে আৰু আমি সেইবোৰৰ পৰা ধৰক যদি ডাটাবোৰ লওঁ তেতিয়াহলে আমাৰ কাৰণে সেইবোৰ ডাটা হ'ব সেকেন্ডাৰী ডাটা তো ইয়াতে এটা এক্সাম্পল কি দিছে যে ডাটা কালেক্টেড ডিউৰিং দা 1991 সেন্সাস আর প্রাইমারি ডাটা টু দা সেন্সাস ডিপার্টমেন্ট অফ দা গভর্নমেন্ট অফ ইন্ডিয়া comma but to a person like a researcher this data will be called secondary data if he uses them in his research work কৈছে কি যোনটো 1991 সেন্সাস হৈছিলে আমাৰ সেন্সাস কন্ডাক্ট কৰা হৈছিলে তাতে যিখিনি ডাটা কালেক্ট কৰা হৈছিলে সেইখিনি কোনে কালেক্ট কৰিছিলে বুলি কৈছে যে সেন্সাস ডিপার্টমেন্ট গভর্নমেন্ট অফ ইন্ডিয়া মানে গভর্নমেন্ট অফ ইন্ডিয়াৰ সেন্সাস ডিপার্টমেন্টে কালেক্ট কৰা বুলি কৈছিলে তো সেইখিনি কি হল সেইখিনি সেন্সাস ডিপার্টমেন্টৰ কাৰণে হৈ গল আমাৰ প্ৰাইমাৰী ডাটা কিন্তু তাৰপিছত আমাক কি কৈছে যে পাৰ্ট টু এ পারসন লাইক এ ৰিসাৰ্চাৰ কৈছে কি কোনোবা পারসন মানে ধৰক ৰিসাৰ্চাৰ বুলি কৈছে যোনে ষ্টাডি কৰিব বিচাৰে দিস ডাটা উইল বি কল্ড সেকেন্ডাৰী ডাটা কৈছে কি সেই ৰিসাৰ্চাৰ জনে যদি
এই মানে আপোনাৰ সেন্সাস ডিপাৰ্টমেন্টৰ ডাটাখিনি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে সেই ডাটাখিনিক আমি কি বুলি ক'ম সেকেন্ডাৰী ডাটা বুলি ক'ম তাৰপিছত কৈছে যিহেতু কিয় ক'ম যিহেতু সেই ৰিচাৰ্চাৰজনে ডাটাখিনি নিজে কালেক্ট কৰা নাই তো ইয়াতে চাওক মই ডায়াগ্ৰামত বুজাই দিছো আপোনাক এটা তো চাওক আমাৰ ইয়াতে কি হৈ গ'ল প্ৰথমতে লিখো আমি ইয়াতে প্ৰাইমাৰী ডাটা আৰু ইয়াতে সেকেন্ডাৰী ডাটা তো আমাৰ ইয়াতে কি কৈছে যে প্ৰাইমাৰী ডাটা কাৰ কাৰণে হ'ব সেন্সাস ডিপাৰ্টমেন্টৰ কাৰণে সেন্সাস ডিপাৰ্টমেন্ট হ'ব আমাৰ ইয়াৰ প্ৰাইমাৰী ডাটা কালেক্ট কৰা সোর্স নেক্সট সেকেন্ডাৰী ডাটা কাৰ কাৰণে হ'ব ইয়াতে কি আছে ৰিচাৰ্চাৰ তো এইদাৰ হ'ব পাৰে আমাৰ ৰিচাৰ্চাৰ নহলে বা ৰিচাৰ্চাৰ নহলে আৰু যদি কোনো বেলেগ ব্যক্তিয়ে ইউজ কৰিব বিচাৰে another person তো মানে কি হল কোনোবা বেলেগ ব্যক্তি বা কোনোবা ৰিচাৰ্চাৰে যদি আমাৰ এই ডাটাখিনি সেন্সাস ডিপাৰ্টমেন্টৰ ডাটাখিনি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে সেই ডাটাখিনি ইহঁতৰ কাৰণে ৰিচাৰ্চাৰ আৰু another person যোন হয় সিহঁতৰ কাৰণে হৈ যাব আমাৰ সেকেন্ডাৰী ডাটা কিন্তু যেহেতু সেন্সাস ডিপাৰ্টমেন্টে অলৰেডি সিহঁতে নিজে গৈ কালেক্ট কৰিছে সেইটো ক্ষেত্ৰত হ'ব আমাৰ সেন্সাস ডিপাৰ্টমেন্টটো হ'ব প্ৰাইমাৰী ডাটাৰ আমাৰ সোর্স এইখিনি হৈ গ'ল তাৰপিছত নেক্সট চাওক নেক্সট আছে যে মেইন সোর্স অফ সেকেন্ডাৰী ডাটা মেইন সোর্সেস অফ সেকেন্ডাৰী ডাটা কৈছে কি সেকেন্ডাৰী ডাটা যে আমি লম মানে কৰবাৰ পৰা আমি ৰেফাৰেন্স লম সেই তেনেকুৱা সোর্সবোৰ কৰ পৰা হ'ব পাৰে মেইন সোর্স কৰ পৰা আহে তো প্ৰথমটোত আমাক কোৱা হৈছে কি publications of central and state governments or foreign government and international bodies like ILO, UNO, UNESCO, WHO, etc. তো কৈছে কি যিবোৰ আমাৰ চেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্ট নাইবা ফৰেন গভৰ্ণমেণ্ট আৰু কিছুমান কৈছে যে ইন্টাৰনেশ্যনেল বডিও থাকে যাৰ পৰা সেইবিলাকে মানে আমাৰ কিছুমান পাব্লিকেশ্যন কৰে যেনে ধৰা তোমালোকৰ ILO আছে ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেশ্যন বা UNO আছে ইউনাইটেড নেশ্যনছ ইউনেস্কো হৈ গ'ল ৱৰ্ল্ড হেল্থ অৰ্গানাইজেশ্যন হৈ গ'ল তো এইবোৰৰ পৰা যদি আমি কিবা ৰেফাৰেন্স লওঁ ডাটাৰ কাৰণে তো সেইবোৰ হৈ যাব আমাৰ সেকেন্ডাৰী ডাটাৰ মেইন সোর্স ঠিক তেনেকৈ সেকেন্ড এক্সাম্পলটোত আমাৰ আছে সেকেন্ড এক্সাম্পলটোত আমাৰ কি আছে যে ৰিপৰ্টস অফ committees and commissions of inquiry appointed from time to time for specific purposes of inquiry কৈছে কি যিবোৰ আমাৰ কমিটি এণ্ড কমিশনস অফ ইনকুৱাৰী আছে তাৰ পৰা যিবোৰ ৰিপৰ্টস পাব্লিছ হয় যদি আমি ডাটাবোৰ সেই ৰিপৰ্টছৰ পৰা লৈ আছো তেতিয়াহ'লে হ'ব সেইটো আমাৰ সেকেন্ডাৰী ডাটাৰ মেইন সোর্স ঠিক তেনেদৰে আমাৰ থাৰ্ডটো কি আছে থাৰ্ড সোর্সটো কৈছে কি ৰিপৰ্টস এণ্ড ৰিচাৰ্চ পেপাৰ্স পাব্লিছড বাই ৰিচাৰ্চ স্কলাৰ্স লেবাৰাৰ্স এণ্ড ট্ৰেড ইউনিয়নস এক্সেট্ৰা কৈছে কি যিবিলাক ৰিচাৰ্চ স্কলাৰে ধৰক ৰিচাৰ্চ স্কলাৰ আছে কোনোবা আৰু তেখেতে ধৰক কিছুমান ৰিচাৰ্চ পেপাৰ পাব্লিছ কৰিছে নাইবা কিছুমান ৰিপৰ্টছ আছে যিবোৰ লেবাৰাৰ নাইবা ট্ৰেড ইউনিয়নছে পাব্লিছ কৰিছে আৰু তেনেকুৱা ৰিপৰ্টৰ পৰা যদি আমি ডাটা ল'ব বিচাৰো ডাটা কালেক্ট কৰিব বিচাৰো তেতিয়াহ'লে হ'ব সেইটো আমাৰ সেকেন্ডাৰী ডাটাৰ এটা মেইন সোর্স তো এই তিনিটা সোর্স হৈ গ'ল ঠিক তেনেদৰে আমি যেনেকৈ এতিয়া চাওক ঠিক তেনেদৰে আমি যেনেকৈ প্ৰাইমাৰী ডাটাত পাইছিলো যে কিছুমান প্ৰাইমাৰী ডাটাৰ এক্সাম্পল ইয়াতে সেকেন্ডাৰী ডাটাৰ কাৰণেও কিছুমান এক্সাম্পল দিয়া আছে তো ধৰক প্ৰথম এক্সাম্পলটো চাই লওক প্ৰথম এক্সাম্পলটো আমাৰ কি কৈছে যে প্ৰথম এক্সাম্পলটো যে ডাটা দা ষ্টেটিষ্টিকেল এবষ্ট্ৰাক্ট অফ ইণ্ডিয়া কৈছে কি দা ষ্টেটিষ্টিকেল এবষ্ট্ৰাক্ট অফ ইণ্ডিয়া সেইখন কোনে ওলাই CSO মানে হৈছে চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গানাইজেশ্যন সেইটো ক'ত আছে কৈছে যে নিউ দিল্লীত আছে তো কি ক'লে এইটোত যে নিউ দিল্লীত থকা CSO আমাৰ কি কৰে দা ষ্টেটিষ্টিকেল এবষ্ট্ৰাক্ট অফ ইণ্ডিয়া যোনখন এনুৱেলি ওলায় বছৰেকীয়াকৈ ওলায়
সেইখনৰ পৰা যদি আমি ডাটা কালেক্ট কৰো তেতিয়াহলে সেইখনক আমি কি কম কি বুলি কওঁ সেকেন্ডাৰী ডাটা এটা এক্সাম্পল ঠিক তেনে সেকেন্ড এক্সাম্পলটো চাওক সেকেন্ড এক্সাম্পলটো কি আছে এগেইন এইখনৰ সেকেন্ড এক্সাম্পলটো সিএসএ ওলাই সিএসএ কি আৰু এখন ওলাই যে মান্থলি এখন পাবলিশ কৰে কি কৈছে এবষ্ট্ৰাক্ট অফ ষ্টেটিষ্টিক এবষ্ট্ৰাক্ট অফ ষ্টেটিষ্টিক যোনখন সিহঁতে মান্থলি পাবলিশ কৰে সেইখনৰ পৰাও যদি আমি কেতিয়াবা ৰেফাৰেন্স ল'ব লগা হয় তেতিয়াহলে সেইটো হ'ব আমাৰ সেকেন্ডাৰী ডাটাৰ এটা এক্সাম্পল ঠিক তেনে থাৰ্ডটো আছে আমাৰ কি ইন্টাৰনেশ্যনেল লেবাৰ ৰিভিউ তো সেইখন মান্থলি পাবলিশ কৰা হয় কোনে পাবলিশ কৰে যে ইন্টাৰনেশ্যনেল লেবাৰ ৰিভিউ যোনখন পাবলিক মান্থলি পাবলিশ হয় সেইখন কোনে পাবলিশ হয় ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন যোনখন আছে আপোনাৰ জেনেভা তো সিহঁতে পাবলিশ কৰে তো এইকেইটা হ'ল আমাৰ সেকেন্ডাৰী ডাটাৰ এক্সাম্পল নেক্সটটো চাওক নেক্সট এইটো আপোনাৰ কুৱেশ্যন আহিছিলে এপিএসসি জেডিও 2023 তো কুৱেশ্যনটোত কি দিয়া আছিলে কৈছিলে কি which of the following sources of data is not based on primary data collection কৈছে কি তলত কিছুমান চাৰিটা অপচনত দিয়া আছে কৈছে কি চাৰিটা সোর্সেস দিয়া আছে আৰু ক'ব দিছে যে কোনটো সোর্স মানে কোনটো অপচন আমাৰ প্ৰাইমাৰী ডাটা কালেকশনৰ ভিতৰত নপৰে তো ইয়াতে চাওক প্ৰথম অপচনটো কি দিয়া আছে অপচন এ কি দিয়া আছে আমাৰ সেন্সাস অফ ইন্ডিয়া এখন আমি পাইছিলো তেতিয়া সেন্সাসৰ এটা এক্সাম্পল দিওতে যে সেন্সাস কোনে কন্ডাক্ট কৰে গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ সেন্সাস ডিপাৰ্টমেন্টে তো সেন্সাস ডিপাৰ্টমেন্টে যেহেতু সেন্সাস আপোনালোকৰ কন্ডাক্ট কৰে তো এইটোৰ ক্ষেত্ৰত সিহঁতে যেহেতু নিজে গৈ কন্ডাক্ট কৰে তো এইটো সেন্সাস অফ ইণ্ডিয়া আমাৰ হৈ যাব প্ৰাইমাৰী ডাটা এক্সাম্পল এইটো এক্সাম্পল হৈ গল আমাৰ প্ৰাইমাৰী ডাটাৰ এক্সাম্পল কিন্তু আমাক কুৱেশ্যনত এক মিনিট কিন্তু আমাক কুৱেশ্যনত কি দিছিলে আপোনালোকৰ চাই লওক কৈছে কি প্ৰাইমাৰী ডাটাৰ এক্সাম্পল নহয় বুলিয়ে কৈছে মানে প্ৰাইমাৰী ডাটাৰ কালেকশনৰ সোর্স নহয় বুলি কৈছে কিন্তু এইটোতো আমাৰ প্ৰাইমাৰী ডাটাৰ সোর্স হৈ গল তো এইটো আমি কি কৰিম অপচনটো এটো নহয় এই অপচনটো আমাৰ নহয় হ'ব নোৱাৰে ঠিক তেনে চাওক সেকেন্ড অপচনটো আমাৰ কি আছে নেশনেল স্যাম্পল সার্ভে এইটো কোনে কন্ডাক্ট কৰে যে মিনিষ্ট্রি অফ হেলথ এন্ড মিনিষ্ট্রি অফ হেলথ এন্ড ওয়েলফেয়ারে আমার কন্ডাক্ট করে তো এইটো এগেইন আমার কি হয়ে গেল প্রাইমারি ডাটা তো প্রাইমারি ডাটা এইটো লিখিলো আমি প্রাইমারি ডাটা কিন্তু কুৱেশ্যনত আমাক প্ৰাইমাৰী কোনটো নহয় বুলিহে কৈছিলে তো এইটো অপচনো আমাৰ ৰং ঠিক দৰে আপোনালোকে চাওক যোনটো ডি নম্বৰ অপচন আছে আমাৰ নেশনেল ফেমিলি হেল্থ সার্ভে সরি এটা মিস্টেক হৈছে এইটো আপোনালোকক কন্ডাক্ট কৰিছিলে যোনটো বি অপচন আছে সেইটো কন্ডাক্ট কৰা হৈছিলে নেশনেল স্যাম্পল সার্ভে অফিসে এনএসএসও এইটো কোনে কন্ডাক্ট কৰিছিলে এনএসএসও তো এইটো এগেইন প্ৰাইমাৰী ডাটা তো সেইকাৰণে অপচন বি টো আমাৰ ভুল ঠিক দৰে যোনটো আছে আমাৰ অপচন ডি টো সেইটো কোনে কন্ডাক্ট কৰে মিনিষ্ট্রি অফ হেলথ এন্ড ওয়েলফেয়ারে কন্ডাক্ট করে সেইটো এগেইন আমার কারণে হয়ে গেল প্রাইমারি ডাটার সোর্স এইটো হয়ে গেল আমার প্রাইমারি ডাটার সোর্স তো এইটো এগেইন ভুল হয়ে গেল তো কোনটো থাকিলে আমার স্ট্যাটিস্টিক্যাল অ্যাবস্ট্রাক্টস অফ ইন্ডিয়া এইটো হব আমার এই কোয়েশ্চনটো কারেক্ট আনসার এগেইন মই আপোনালোকক দিছিলোৱে যে স্ট্যাটিস্টিক্যাল অ্যাবস্ট্রাক্ট অফ ইন্ডিয়া যোনটো আপোনাৰ সেকেন্ডাৰী ডাটাৰ এক্সাম্পলৰ ডেফিনেশনত চাই ল'ব পাৰে যিখিনি মেইন সোর্সেস দিয়া আছে সেকেন্ডাৰী ডাটা তো তাত এইটো মেনশন কৰাই আছিলে তো তাৰ পৰা এইটো চাই ল'ব পাৰে তো এইটো আপোনালোকক কুৱেশ্যন আহিছিলে যদিও ইয়াৰ 2023 কুৱেশ্যন পেপাৰত নেক্সট আছে আমাৰ শিডিউল এন্ড কুৱেশ্যনাৰ তো শিডিউল এন্ড কুৱেশ্যনাৰ কি তো তাৰে ডেফিনেশনটো চাই লওক ডেফিনেশনটো আছে যে a schedule is filled out by a trained enumerator interviewer who records the respondents answers তো শিডিউল আৰু এন্ড কুৱেশ্যনাৰ প্ৰায় সেমে তো ইয়াতে মানে কি থাকে কিন্তু অলপ ডিফারেন্স আছে তো মই এইখিনি পিছত কম বাৰু তো ইয়াতে প্ৰথম চাই লওক যে শিডিউল এন্ড কুৱেশ্যনাৰ হ'ব লাগিলে আমাৰ এখন ধৰক ফৰ্মে লৈ লওক ফৰ্মত কিছুমান সেট অফ কুৱেশ্যন থাকে মানে ফৰ্মখনত কিছুমান কুৱেশ্যন আমাৰ ধৰি দিয়া থাকে তো ধৰক কেনেকুৱা হ'ব পাৰে যে ইয়েস নো টাইপৰো হ'ব পাৰে বা কিছুমান লং এনসাৰ কৰিব লগাও হ'ব পাৰে তো তেনেকুৱা ধৰক ফৰ্ম এখন লৈ লওক সেট অফ য'ত মানে সেট অফ কুৱেশ্যন মানে কুৱেশ্যনৰ সেট কিছুমান থাকে তো সেইখনক আমি শিডিউল কেতিয়া কওঁ যেতিয়া
ইয়াতে কি লিখা আছে যে ফিল্ড আউট বাই এ ট্রেন ইনুমারেটর বা ইন্টারভিউয়ার হু ৰেকৰ্ডছ দ্য correspondence answers তো কৈছে কি সেই ফৰ্মখন যদিহে আমি নিজে গৈ ৰেছপন্ডেণ্টৰ পৰা আমি এনসাৰ বিলাক লৈ আমি নিজে ফিল আপ কৰো বাই আৱাৰ ওন হেণ্ড যদি আমি নিজে ফিল আপ কৰো তেতিয়াহ'লে সেই সেট অফ ফৰ্মছ খনক আমাক সেট অফ কুৱেশ্যনছ খনক আমাৰ কোৱা হ'ব শিডিউলছ বুলি ঠিক তেনেদৰে সেই ফৰ্মখন ইয়াতে কুৱেশ্যনৰ কাক বোলে ঠিক তেনেদৰে সেই ফৰ্মখন যদিহে আমি নিজে ফিল আপ নকৰি যাৰ পৰা আমি ৰেছপন্সখিনি ল'ব বিচাৰো সিহঁতক আটাইকেইজনকে নিজে নিজে ফিল আপ কৰিব দিওঁ তেতিয়াহ'লে সেইখনক আমি কি বুলি কম কুৱেশ্যনাৰ বুলি কম হৈ গ'ল এইখিনি তো নেক্সট চাওক আমাৰ আছে যে মেথডছ অফ কালেক্টিং প্ৰাইমাৰী ডাটা তো আমি যে কৈ আছিলো যে প্ৰাইমাৰী ডাটা কেনেকৈ কালেক্ট কৰিম তাৰে কিছুমান মেথডছ আছে তো সেইটোৰ চাওক প্ৰথম মেথডটো চাওক যে ডাইৰেক্ট পাৰ্চনেল অবজাৰভেশ্যন তো আমি কি কৈছে যে ডাইৰেক্ট পাৰ্চনেল অবজাৰভেশ্যন কৰি আমি প্ৰাইমাৰী ডাটা কালেক্ট কৰিব পাৰোঁ ইয়াত কি কৰা হয় যে ওৱান টু ওৱান কনভাৰচেশ্যন কৰা হয় মানে ধৰক আপুনি যাৰ ৰেছপন্ডেণ্ট যোনজন ৰেছপন্ডেণ্টৰ ডাটা কালেক্ট কৰিব বিচাৰে সেইজনক ডাইৰেক্ট গৈ আপুনি কুৱেশ্যন সুধিব সেই যিখন মানে শিডিউল থাকিব সেইখনত যিহেতু আপুনি নিজে সুধিব বা নিজে ফিল আপ কৰিলে আপুনি শিডিউল হ'ব যদি তেখেত মানুহজনক ফিল আপ কৰিব দিয়ে তেতিয়াহ'লে সেইখন আপোনাৰ কুৱেশ্যনাৰ হৈ যাব তো এতিয়া চাওক এইটোত কি কৰা হ'ব প্ৰথমটোত যে আমি ওৱান টু ওৱান গৈ সেই মানুহজনৰ পৰা ডাইৰেক্ট এনচাৰ লওঁ তেনেকুৱা যদি আমি পদ্ধতিৰে আমি ডাটা কালেক্ট কৰো তেনেকুৱা মেথডেৰে যদি আমি ডাটা কালেক্ট কৰো তেতিয়া সেইটো এটা মেথড হ'ব আমাৰ প্ৰাইমাৰী ডাটা কালেক্ট কৰা এটা মেথড নেক্সট সেকেন্ড মেথডটো আমাৰ আছে যে কি ইনডাইৰেক্ট পাৰ্চনেল ইন্টাৰভিউজ তো আমি ইনডাইৰেক্ট পাৰ্চনেল ইন্টাৰভিউজ কৰিব পাৰো ডাটা কালেক্ট কৰিব পাৰো তো এইটোত কি কৰা হয় যে আমি আগতে যেনেকৈ প্ৰথম মেথডটোত যেনেকৈ আমি ডাইৰেক্ট পাৰ্চনেল মানে অনলি এজনকে ওৱান টু ওৱান আমি ৰেছপন্স খুজিছিলো ইয়াতে আমি ওৱান টু ওৱান নলওঁ ইয়াতে আমি কি কৰিম যে এটা গ্ৰুপৰ লৈ লওঁ এটা গ্ৰুপক ভগাই লওঁ আৰু সেই গ্ৰুপৰ পৰা আমি এনচাৰখিনি কালেক্ট কৰিম তো তেনেকুৱাকে যদি আমি ডাটা কালেক্ট কৰো সেইটো এটা আমাৰ প্ৰাইমাৰী ডাটা কালেক্ট কৰা মেথড হৈ যাব আৰু সেইটোক কোৱা হ'ব ইনডাইৰেক্ট পাৰ্চনেল ইন্টাৰভিউজ বুলি নেক্সট আমাৰ থাৰ্ড মেথডটো কি আছে যে ইনফৰমেশ্যন ফ্ৰম কাৰেছপন্ডেন্স তো এইটোত কি কৰা হ'ব যে আমি নিজে ডাটা কালেক্ট কৰিব নগৈ নোযোৱাকে কিছুমান আমি ধৰক আমি কোনোবা এখন ঠাইৰ আমি নগৈ পিনে সেই ঠাইখনৰ কিছুমান লোকেল আমি পাৰ্চন ল'ব পাৰো লোকেল ব্যক্তি ল'ব পাৰো যিয়ে আমাক সেই ডাটাবোৰ আমাক যিখিনি ডাটা লাগে ৰিচাৰ্চ বা ষ্টাডিটোৰ কাৰণে সেইখিনি ডাটা আমাক কালেক্ট কৰি আনি দিয়ে তো তেনেকুৱা যদি আমি মেথডেৰে আমি ডাটা কালেক্ট কৰো সেইটোক কোৱা হ'ব ইনফৰমেশ্যন ফ্ৰম কাৰেছপন্ডেন্স নেক্সট ফৰ্থ নম্বৰ মেথডটো আছে আপোনালোকৰ যে কুৱেশ্যনাৰ চেণ্ড বাই মেইল কি কৈছে যে কুৱেশ্যনাৰ আমিতো তেতিয়া পাইছিলো যে কুৱেশ্যনাৰ কাক বোলা হয় যে এখন ফৰ্ম য'ত মানে কিছুমান সেট অফ কুৱেশ্যনছ থাকিব আৰু সেইখন ফিল্ডত গৈ যদিহে আমি যাৰ পৰা এনচাৰ পাব বিচাৰো সিহঁতে নিজে ফিল আপ কৰে তো সেইখনক আমি কুৱেশ্যনাৰ বুলি কওঁ তো ইয়াতে কি কৈছে কুৱেশ্যনাৰ চেণ্ড বাই মেইল তো কৈছে কি ইয়াতে মেইলে কি বুজাইছে যে পোষ্ট অফিচ বুজাইছে ধৰক আমি প্ৰথমতে কুৱেশ্যনাৰখন মানে প্ৰথমতে ফৰ্মখন যিবিলাক য'ত মানে আমাৰ সেট অফ কুৱেশ্যনছখিনি থাকে সেইখিনি প্ৰিণ্ট আউট কৰিলো নেক্সট তাৰপিছত সেইখিনি আমি পোষ্ট অফিচৰ দ্বাৰা আমি চেণ্ড কৰি দিলো আৰু যিখিনি আমি ঠাইৰ পৰা আমি ৰেছপন্স ল'ম বুলি ভাবিছিলো সিহঁতক তাত মানে আমি যিখিনি ৰেছপন্ডেণ্ট থাকিব মানুহ থাকিব সেইখিনিৰ পৰা সিহঁতে নিজে ফিল আপ কৰি আমাক ৰিটাৰ্ণ পোষ্ট অফিচত আমাক ৰিটাৰ্ণ কৰি দিয়ে তো তেনেকুৱা মেথডত যদি আমি প্ৰাইমাৰী মানে কি ডাটা কালেক্ট কৰো তো তেনেকুৱা সেইটো মেথড হ'ব আমাৰ প্ৰাইমাৰী ডাটা কালেক্ট কৰা আন এটা মেথড নেক্সট 5 নম্বৰটোত আছে আমাৰ মেথডটো হ'ল যে শিডিউল চেণ্ড থ্ৰু ইনভেষ্টিগেটৰ্ছ তো ইয়াতে আমি কি কৰিম যে কিছুমান ট্ৰেইন ইনভেষ্টিগেটৰ মানে ট্ৰেইন পাৰ্চনছ আমি নিয়োগ কৰিম যিয়ে কি কৰিব সেই এৰিয়াটোত গৈ যোনটো আমাৰ ষ্টাডি এৰিয়া হ'ব তাত গৈ সিহঁতে ডাটা কালেক্ট কৰি আনিব মানে সিহঁতে নিজে ফিল আপ কৰি আনিব ৰেছপন্ডেণ্টৰ পৰা আমাৰ এনচাৰ লৈ সিহঁত মানে ইনভেষ্টিগেটৰ্ছে নিজে ফিল আপ কৰিব তো সেইকাৰণে আমাক কোৱা হৈছে কি শিডিউল বুলি কোৱা হৈছে যিহেতু আমাৰ ইনভেষ্টিগেটৰে নিজে ফিল আপ কৰিব তো ইয়াতে 5 নম্বৰ মেথডটো আমি কি বলো যে কিছুমান ইনভেষ্টিগেটৰ আমি নিয়োগ কৰিম যিয়ে
লোকেল পাৰ্চনৰ পৰা মানে তাত থকা সেই ঠাইখিনিৰ ষ্টাডি এৰিয়াৰ পৰা আমাক ৰেছপন্স খিনি আনি দিয়ে। তো এই পাঁচটা হ'ল আমাৰ প্ৰাইমাৰী ডাটা কালেক্ট কৰা মেইন মেথডছ।